নমস্কাৰ, আজি আমি পানীৰ কোপ্তা কাৰী ৰেচিপি এটা লৈ আহিছোঁ। প্ৰথমে তাৰ কাৰণে বেচন ল'লোঁ, নিমখ দিলোঁ, হালধি দিলোঁ, তাৰপিছত অকণমান তেল দিলোঁ, এতিয়া অলপ পানী দি তাক এটা ডো বনাই ল'লোঁ আৰু অলপ তেল লাগি থকাৰ কাৰণে আকৌ তেল অকণ দি দিলোঁ। বাছ সৰু সৰু লডি বনালোঁ। এতিয়া ষ্টাফিঙৰ কাৰণে পনীৰ আৰু ল'লোঁ অলপ হেৰি কৰি, তাৰপিছত নৰসিংহ আৰু জলকীয়া দিলোঁ, তাতে নিমখ দিলোঁ আৰু অকণমান চফ, জনি আৰু অলপ জিৰা দি দিলোঁ গোটা। এতিয়া গোটেইখিনি ধুনীয়াকৈ মোহাৰি মেছ কৰি লৈ সৰু সৰু বল বনালোঁ। সৰু বল বনোৱা হৈ গ'ল। এতিয়া মই যে বনাই থৈছিলোঁ বেচনৰ যিটো লেয়াৰটো, তাৰ ভিতৰত এইখিনি ষ্টাফ কৰি দিলোঁ। গোটেইখিনি বল সম্পূৰ্ণ কৰি লৈ প্ৰায় হৈ গৈছে গোটেইখিনি। এতিয়া এই বলখিনি মই কেৰাহী এখনত অলপ পানী দি তাত এই বলখিনি তাত দি দিম। পানীখিনিত অকণমান সিজিবলৈ দিম। লাহে লাহে ঢাকোনখন মাৰি দিলে অলপ দেৰি পিছত অলপ ফুলি আহিব বলকেইটা। এতিয়া তাৰপৰা বলখিনি উঠাই আকৌ কেৰাহী এখনত অলপ তেল দি বলখিনি ভাজিম আৰু যিখিনি পানী থাকিলে সেইখিনি থৈ দিব, পিছত কাৰীত আমি ব্যৱহাৰ কৰিম। এতিয়া বলখিনি সুন্দৰকৈ ভাজি তেল নালাগে, কম তেলতে হৈ যায়, ডুবাব নালাগে। এতিয়া শুকান মছলা লৈছোঁ আমি, জিৰা, ধনিয়া, লং, ইলাচি, দালচেনি, জালুক কেইটামান আৰু কেইটামান 5টা আলমণ্ড, 5টা কাজু, গোটেইখিনি অকণমানখিনি বাকী থকা তেলতে অলপ ভাজিলোঁ। ভাজি এতিয়া মানে অলপ হোৱাৰ পাছত এতিয়া মই পিঁয়াজ দিম, বিলাহী, বিট, কেইটামান 5 ফুটামান নহৰু। প্ৰথমতে পিঁয়াজখিনি অলপ ভাজি লৈছোঁ। এতিয়া বিলাহীখিনি দি দিম। বিলাহীখিনি অকণমান গলি যোৱালৈকে অলপ দেৰি ভাজি ল'ব লাগিব। তাতে সেই পনীৰ অলপ থৈ দিছিলোঁ, গ্ৰেট কৰা পনীৰ, সেইখিনি তাত মই মিলাই দিলোঁ। অলপ বিলাহীখিনি গলা যেন পালে গেছটো বন্ধ কৰি দিম আৰু মিক্সিত দি অকণমান ঠাণ্ডা হ'লে মিক্সিত দি পেলাই এটা পেষ্ট এটা বনাই পেলালোঁ। এইখিনিৰে আমি গ্ৰেভি বনাম। এতিয়া কেৰাহীত পুনৰ অকণমান তেল দিলোঁ। তেল দি পেলাই তাতে মই পাঁচফোৰণ দিছোঁ অকল। পাঁচফোৰণ দি গোটেই মছলাখিনি তাতে ভাজিব লাগিব, ভালকৈ ভাজিব লাগিব। ভালকৈ ভজা হ'লে প্ৰায় শুকাই যাব। তেতিয়া সেই বেচনৰ যিখিনি পানী থৈছিলোঁ মই, সিজোৱা পানী, সেই পানীখিনি অলপ অলপকৈ তাত দি দিলোঁ আৰু অলপ টমেট' চচ দিছোঁ। তাৰপিছত সেই বলখিনি, ভাজি থোৱা বলখিনি তাৰ গ্ৰেভিটোত দি দিলোঁ। অলপ উতলিবলৈ দিব, অলপ বকবককৈ যেতিয়া উতলিব অলপ দেৰি ঢাকি থ'লোঁ। পূৰা উতলিলে এয়া আমাৰ পনীৰ বেচন কোপ্তা কাৰী ৰেডি হৈ গ'ল। ধন্যবাদ। এবাৰ বনাই খাই চাবচোন।